Good morning everyone. আজিৰ পৰা প্ৰত্যেক এদিনৰ মুৰে মুৰে আমি আমাৰ ইডুস্মাৰ্ট এবেকাস একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটাকৈ ডাউট ক্লিয়াৰিং সেশন আৰু লগতে এটা কনসেপ্ট যিকোনো কনসেপ্ট এটা আমি অনলাইন যোগে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে আমি তেওঁলোকক শিকোৱাৰ বাবে এটা নতুন প্ৰয়াস এটা আৰম্ভ কৰিছো, নতুন প্ৰচেষ্টা এটা হাতত লৈছো। আৰু বহু সংখ্যক অভিভাৱকৰ অনুৰোধ মৰ্মে আমি এই যেটো ডাউট ক্লিয়াৰিং ক্লাसेस সেইখিনিও ইয়াৰ লগত একেলগে লৈ আহিছো। তো আপোনালোকৰ যদি কিবা ডাউট থাকে নাইবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যদি কিবা সুধিব লগা থাকে, ডাউটস থাকে যিখিনি ঘৰত প্ৰেক্টিস কৰাৰ সময়ত তোমালোকে ফিল কৰিছা, তো সেইখিনি WhatsApp যোগে মোৰ পাৰ্সোনাল নম্বৰত নাইবা আমাৰ অফিচিয়েল নম্বৰত তোমালোকে পঠাই দিবা আৰু তাৰ ভিত্তিত আমি সেই ডাউটস বিলাক তোমালোকৰ ক্লিয়াৰ কৰাই দিম। ঠিক আছে। তো আজি আমাৰ প্ৰথম কনসেপ্টটো হৈছে কনসেপ্ট অফ বিগ ফ্ৰেন্ডস পজিটিভ। গোটেই কনসেপ্টটো ললে গোটেই ক্লাছটো দীঘলীয়া হৈ যাব, তাৰ কাৰণে আমি আজি প্ৰথম কনসেপ্টটো লৈছো বিগ ফ্ৰেন্ড পজিটিভ। সো বিগ ফ্ৰেন্ড পজিটিভত আমি প্ৰথমতে কনসেপ্ট অফ বিগ ফ্ৰেন্ডস বুজিলো। একচুয়ালি বিগ ফ্ৰেন্ডৰ প্ৰয়োজন আমাক কিয় হয়? তো আমি যেতিয়া এবেকাস ক্যালকুলেশন কৰো, আমি যেতিয়া এবেকাসত যোগ বিয়োগ পূৰণ হৰণ কৰো, তেতিয়া তো এবেকাসত যোগ বিয়োগ পূৰণ হৰণ কৰাৰ সময়ত আমি হয়তো এটা সাম আমি ডাইৰেক্টলি কৰিম, ডাইৰেক্ট এডিশন হ'ব, নহলে স্মল ফ্ৰেন্ড হ'ব আৰু নহলে বিগ ফ্ৰেন্ড হ'ব। আৰু যদি বিগ ফ্ৰেন্ডৰ দ্বাৰাও আমি সাম এটা ক্যালকুলেট কৰিব নোৱাৰো, তেতিয়া হলে আমি সেই সামটো ক্যালকুলেট কৰিম উইথ দা হেল্প অফ কম্বিনেশন ফৰ্মুলা অৰ কম্বিনেশন ফ্ৰেন্ড। ঠিক আছে। তো আমি ইয়াত বিগ ফ্ৰেন্ডৰ কথাখিনি এবাৰ বুজিলো। তো বিগ ফ্ৰেন্ডৰ প্ৰয়োজন কেতিয়া হয়? যেতিয়া আমি ডাইৰেক্ট নোৱাৰো, ডাইৰেক্টলি কৰিব নোৱাৰো, স্মল ফ্ৰেন্ডৰ সহায়ত কৰিব নোৱাৰো, তেতিয়া আমি বিগ ফ্ৰেন্ডৰ সহায় লওঁ। সো বিগ ফ্ৰেন্ডত আমাৰ বস কোন হয়? 10 বিগ বস হয়। তোমালোকে এনেকৈ বুজি লবা, সাপোজ তোমালোকৰ হাতত এটা এনেকুৱা ডাঙৰ এবেকাস আছে আৰু এডাল পেন্সিল আছে। তোমালোকে গম পোৱা যে কোনটো সৰু হ'ব? পেন্সিলডাল সৰু হ'ব, এবেকাসটো ডাঙৰ হ'ব, এই ডাঙৰ এবেকাসটো। সো তুমি পেন্সিলডাল যদি হোল্ড কৰিব লাগে, তুমি এখন হাতেৰে হোল্ড কৰিবা। দ্যাট ইজ সৰু বস্তু এখন হাতেৰে হোল্ড কৰিব পাৰি, আৰু যদি ডাঙৰ বস্তু হয় তেতিয়া হলে আমি দুয়োখন হাতেৰে সেই বস্তুটো হোল্ড কৰিব লাগিব, মানে দুয়োখন হাতেৰে আমি ধৰিব লাগিব। দ্যাট মিন্স স্মল denotes one hand means only 5 fingers, আৰু বিগ বস্তু এটা যদি ডাঙৰ বস্তু এটা যদি আমি ধৰিব লাগে, হোল্ড কৰিব লাগে, তেতিয়া হলে আমি দুয়োখন হাত ইউজ কৰিব লাগিব। দ্যাট ইজ বিগ ফ্ৰেন্ড means both hand। এতিয়া দুয়োখন হাতত আমাৰ মুঠ আঙুলি কেইটা থাকে? 10টা আঙুলি থাকে। সো 10টা আঙুলি দুয়োখন হাতত থাকে। দ্যাট মিন্স দুয়োখন হাতত টোটাল ম্যাক্সিমাম কাউন্ট হ'ব কিমান? 10। সো আমি এই 10 অৰ্থাৎ 10 সংখ্যাটো আমি বিগ ফ্ৰেন্ডৰ বিগ বস হিচাপে বাছি লওঁ। ঠিক আছে, এইটো মনত থাকিব। আৰু বাকি যিবিলাক নাম্বাৰ আছে, সেই নাম্বাৰ কেইটা এটা আনটোৰ ফ্ৰেন্ড হয়। কোন কেইটা? 10তকৈ সৰু যিকেইটা নাম্বাৰ আছে 1ৰ পৰা 9 লৈকে, এই গোটেই কেইটাই এটাই আনটোৰ ফ্ৰেন্ড হয়। অৰ্থাৎ যদি এডিশন কৰাৰ সময়ত আমি 1 টো ডাইৰেক্টলি এড কৰিব নোৱাৰো, 1ৰ ফ্ৰেন্ডৰ সহায়ত আমি সেই নাম্বাৰটো এড কৰিম। ঠিক আছে। গতিকে এতিয়া কোন কাৰ ফ্ৰেন্ড হয় আমি সেইটো কেনেদৰে বুজি লম তোমালোকে ইয়াত চাই লবা। তো 9ৰ ফ্ৰেন্ড আমাৰ ইয়াত কি দেখুৱাইছে? 1 দেখুৱাইছে। আমি যদি ইয়াত ওকে, তো আমি যদি ইয়াত দেখিছো কিমানটা ফিংগাৰ আছে? 10টা ফিংগাৰ আছে। 10টা ফিংগাৰৰ ভিতৰত সাপোজ এটা ফিংগাৰ আমি ইয়াত ব্ৰাউন মাৰ্ক কৰি থলো। দ্যাট মিন্স যদি এটা ফিংগাৰ আমাৰ ইয়াত সেপাৰেট কৰি থোৱা হয়, তেতিয়া হলে কেইটা ফিংগাৰ ইয়াত থাকে? 1 2 3 4 5 6 7 8 9 9টা ফিংগাৰ থাকে। সো এটা ফিংগাৰ যদি আমি ইয়াত ক্লোজ কৰি থওঁ, তেতিয়া হলে আমাৰ কিমানটা ফিংগাৰ থাকে? 9টা ফিংগাৰ। দ্যাট মিন্স 1ৰ ফ্ৰেন্ড আমি কাক ধৰি লম? 9 ধৰি লম, যেতিয়া আমি বিগ ফ্ৰেন্ড ইউজ কৰি ক্যালকুলেশন কৰো। সো 1's friend is 9 or 9's friend is 1। ইয়াত দুয়োটাই দেখুৱা আছে। ঠিক তেনেদৰে যদি দুয়োটা ফিংগাৰ আমি এনেকৈ দুটা ফিংগাৰ যদি কাউন্ট কৰি লও, দুটা ফিংগাৰ যদি আমি ইয়াত ক্লোজ কৰি থওঁ, তেতিয়া হলে কিমানটা ৰিমেইনিং ফিংগাৰ থাকিব? 8টা ফিংগাৰ, 8 fingers। দ্যাট মিন্স 2's friend is 8। তো এনেকৈ আমি বুজি লব পাৰো, নাইবা তোমালোকে এনেকৈ বুজি লব পাৰা
যে any number in between counting from 1 to 9, not in between, counting from 1 to 9, যিকোনো দুটা নাম্বার যোগ কৰিলে যদি 10 হয় তেতিয়া হলে সেই দুটা নাম্বার এটাই আনটোৰ বিগ ফ্ৰেন্ড হ'ব ওকে বিগ ফ্ৰেন্ড হ'ব স্মল ফ্ৰেন্ডৰ ক্ষেত্ৰত কনসেপ্টটো বেলেগ মই এটো আগতে বুজাই থৈছো নাইবা পিছত আৰু ভিডিও বনাই মই বুজাই দিম so 9 ৰ ফ্ৰেন্ড 1 7 ৰ ফ্ৰেন্ড কোন হ'ব 3 because 7 plus 3 adds up to 10 ঠিক তেনেদৰে 5 ৰ ফ্ৰেন্ড কোন হ'ব 5 হি নিজেই হ'ব কাৰণ 5 plus 5 10 হয় 6 ৰ ফ্ৰেন্ড 4 নাইবা 4 ৰ ফ্ৰেন্ড 6 হয় ঠিক আছে আৰু তোমালোকে জানা মই আগতে বুজাই দিছিলো প্লাসৰ ফ্ৰেন্ড কোন হয় মাইনাস আৰু মাইনাসৰ ফ্ৰেন্ড কোন হয় প্লাস তোমালোকে এনেকৈ বুজি লব পাৰা ইয়াক আৰু আমি একদম সহজকৈ বুজি লব পাৰো কেনেকৈ আমি ট্ৰানজাকচনৰ সহায়ত যেতিয়া তুমি দোকানত চকলেট কিনিব গৈছা সাপোজ তুমি 1 रुपीजৰ এটা চকলেট কিনিব গৈছা তুমি দোকানত গৈ কলা যে খুৰা মোক এটকাৰ চকলেট এটা দিয়ক তেতিয়া তুমি হে 1 rupees দিব লাগে বাট তোমাৰ হাতত আছে কিমান 10 rupees আছে সো তুমি কি কৰিবা 10 rupees দিবা আৰু দোকানীয়ে তোমাক কিমান টকা ঘূৰাই দিব 9 rupees ঘূৰাই দিব that means add 1 কৰাৰ কাৰণে তুমি 1 rupees add কৰাৰ কাৰণে তেখেতৰ তাত তুমি কি কৰিছা 10 rupees add কৰিছা আৰু 9 rupees তেখেতৰ পৰা ঘূৰাই লৈছা that means minus কৰিছা তেওঁৰ পৰা ওকে তো আমি এইটো কনসেপ্ট এনেকৈ বুজিব পাৰো ঠিক তেনেদৰে 7 rupees দিব লাগে কিন্তু তোমাৰ হাতত আছে 10 rupees তুমি 10 rupees দিবা আৰু কিমান rupees ঘূৰাই আনিবা 3 rupees এটা ঘূৰাই আনিবা that means তুমি যিখিনি বেছি দিছা সেইখিনি ঘূৰাই আনিছা so আমি ইয়াত বুজি পালো বিগ ফ্ৰেন্ডস বিলাক কেনেদৰে ব্যৱহাৰ হয় এতিয়া আমি সাম ক্যালকুলেশন কৰি ইয়াত বুজি লম ঠিক আছে আমি এটা সাম ক্যালকুলেশন কৰিম so আমি ইয়াত add 1 ৰ কাৰণে মই কৈছো যে add 1 কৰিব লাগে that means আমি কি কৰিম যেহেতু আমাৰ হাতত add 1 available নাই suppose ইয়াত চাই লোৱা বেগাছত মই বুজাই দিছো suppose আমাৰ এটা নাম্বার আছে 9 ওকে 9 আছে এতিয়া এই 9 ৰ লগত মই কি কৰিব লাগে add 1 কৰিব লাগে কিমান কৰিব লাগে 1 কৰিব লাগে so তুমি 9 rupees এটা বস্তু কিনিবা যিটো বস্তুৰ দাম তোমাৰ 1 rupees তাৰ আগত তুমি এটা বস্তু কিনিলা কনসেপ্টটো ধুনিয়াকৈ বুজিলোৱা যিটো বস্তুৰ দাম 9 rupees so তুমি 9 rupees দি দিলা দোকানীক যে খুৰা 9 rupees লৈ লওক এই 9 rupeesৰ দ্বাৰা মোক এই চকলেটটো দি দিয়ক কিনি ললা তাৰ পিছত তুমি আৰু এটা চকলেট কিনিব লাগে যিটো চকলেটৰ দাম 1 rupees এতিয়াতো তোমাৰ হাতত 1 rupees available নাই তাৰ কাৰণে তুমি কি কৰিবা যে মই খুৰা 10 rupees দিও তুমি কিমান rupees দিবা 10 rupees তাৰ মানে তুমি 1 rupees দিব লাগে কিন্তু 1 rupees তোমাৰ তাত নোহোৱা কাৰণে তুমি কিমান কৰিলা প্ৰথমতে সাপোজ তুমি আৰু বুজাই দিছো তুমি ওকে তুমি 9 rupees এৰে এটা চকলেট কিনিলা তাৰ পিছত তুমি আৰু এটা 1 rupeesৰ চকলেট কিনিব লাগে কিন্তু 1 rupeesৰ কাৰণে তুমি 9 rupees গটেই দিলাই কিন্তু তোমাৰ তাত খুচৰা পইচা নাই তাৰ কাৰণে তুমি কি কৰিবা 1 rupees এটা দিব লাগে সো 1 rupees যাৰ কাৰণে কৰিলা কি মই যেটো কলো 10 rupees তুমি দিলা কাৰণ তোমাৰ হাতত 10 rupees আছে that means এই 1 rupeesৰ কাৰণে কি কৰিলা তুমি এই ফৰ্মুলা ইউজ কৰিলা that means 10 rupees তুমি দি দিলা ওকে কিন্তু তুমি দিব লাগিছিল 1 rupees that means কিমান rupees বেছি কৈ দিলা তুমি 10 rupees দিলা দিব লাগিছিল 1 rupees that means 4 rupees sorry 9 rupees বেছি কৈ দিলা so সেই 9 rupees টো যে বেছি কৈ দিলা দোকানে তোমাক সেই বেছি দিয়াটো ঘূৰাই দিব ঠিক আছে so 10 rupees দিছিলা আৰু 9 rupees টো তোমাক ঘূৰাই দিলে কিয় ঘূৰাই দিলে কাৰণ তুমি 1 rupees হে দিব লাগে পিছত so that's why তোমাক ঘূৰাই দিলে at 10 less 9 এই ফৰ্মুলা ইউজ কৰি তোমাক 9 rupees টো ঘূৰাই দিলে ওকে so তুমি ফাইনালি কিমান টকা তেওঁক দিলা ইয়াত ইটো 1 and 0 this is 10 so 10 rupees তুমি ইয়াত দোকানীক দি দিলা বুজি পাইছা সো মই জাস্ট এটো এক্সাম্পলৰ সহায়ত বুজাই দিছো তোমালোকে এটো এবেকাছৰ আমাৰ যেটো ফৰ্মুলা এই ফৰ্মুলাটো এইবিলাক ডে টু ডে লাইফত আমি কেনেদৰে ইউজ কৰো এই এনেকুৱা কনসেপ্টত আমি বুজি লব পাৰো ঠিক আছে ঠিক তেনেদৰে add 2 কৰাৰ কাৰণে কি কৰিম আমি add boss less friend because tour friend কোন আছিল 8 আছিল সো ঠিক তেনেদৰে যদি 2 এটা एग्जांपल লও আমি suppose 8 আছে so 8 ৰ লগত আমি 2 দিব লাগে ঠিক আছে 8 rupees আছে ইয়াৰ লগত 2 ইয়াত 2 তো अवेलेबल নাই তাৰ কাৰণে কৰিম কি আমি add 10 less 8 because tour friend কোন 8 ঠিক আছে tour big friend কোন 8
আৰু বিগ ফ্ৰেণ্ড ইউজ কৰিলো যে কেনেকৈ গম পালো কাৰণ আমি এড 10 কৰিছো এড 10 মিন্স আমাৰ বিগ বছ কৰিছো মানে আমি বিগ ফ্ৰেণ্ডৰ যেটো ফ্ৰেণ্ড থাকিব তাক আমি মাইনাস কৰিব লাগিব নাইবা প্লাস কৰিব লাগিব ঠিক আছে তো এইখিনি add to means add 10 less 8 আমি এটো বুজি পালো তাৰ পিছত আছে add 3 ৰ কাৰণে সেই একে ফৰ্মুলা add 10 less 7 ওকে এই ফৰ্মুলা বিলাক গোটেই গিটা একে হয় মাত্ৰ তোমালোকে কনসেপ্টটো বুজি লবা ঠিক আছে মই জাস্ট কনসেপ্টটো বুজাই দিছো গোটেই ফৰ্মুলা বিলাক একেলগে এটা ভিডিওত বুজোৱাটো অসম্ভৱ হ'ব ভিডিওটো বহুত দীঘল হৈ যাব ঠিক আছে সো তেনেদৰে add 9 ৰ ফৰ্মুলা আমি ইয়াত পাম add 8 ৰ ফৰ্মুলাও পাম সো এনেকৈ ডিফাৰেন্ট ফৰ্মুলা বিলাক আমি ইয়াত পাই যাম ওকে সো ইয়াৰ পিছত স্মল ফ্ৰেণ্ড নেগেটিভৰ এটা মই জাস্ট বেসিক কনসেপ্ট বুজাই দিছো স্মল ফ্ৰেণ্ড নেগেটিভৰ এটা কোৱেশ্চন আছিল আমাৰ ছাত্ৰ এজনৰ তেখেতে এইটো বুজি পোৱা নাছিল মই এইটো বুজাই দিছো সো কোৱেশ্চনটো সাগে এনেকুৱা আছিল add 5 okay add 5 less 1 ঠিক আছে so add 5 less 1 এইটো আমি কেনেকৈ কৰিম একদম সিম্পল হয় add 5 means this is add 5 so আমি add 5 কৰিলো তাৰ পিছত আছে less 1 এটা less 1 টো আমি ইয়াত ডাইৰেক্টলি কৰিব নোৱাৰো so 5 দিছো 5 আছে অলৰেডি এটা less 1 কৰিব লাগে that means 1 or small friend কোন হয় 1 or small friend আমি ইয়াত চালে গম পাম 1 or small friend 4 এটা 1 টো কি কৰিব লাগে less কৰিব লাগে মই কৈছিলো যে এটা নাম্বার যদি এড কৰিব লাগে তাৰ ফ্ৰেণ্ড টো উল্টা হ'ব অৰ্থাৎ লেস কৰিব লাগিব আৰু যদি এটা নাম্বার লেস কৰিব লাগে তাৰ ফ্ৰেণ্ড টো এগেইন উল্টা হ'ব কি এড কৰিব লাগিব সো 1 টো লেস কৰিব লাগে that means 1 ৰ ফ্ৰেণ্ড কোন হয় 4 টোক আমি কি কৰিব লাগিব উল্টা কৰিব লাগিব that is +4 কৰিব লাগিব add 4 কৰিব লাগিব কিন্তু 1 ৰ যেটো বস হয় at that time that is 5 সেই 5 টোক আমি কি কৰিব লাগিব 1 ক জি কৰিব লাগে সেই একেই কৰিব অৰ্থাৎ 1 টো লেস কৰিব লাগে 5 ক আমি কি কৰিব লাগিব লেস কৰিব লাগিব add 4 less 5 okay add friend এটো জেনাৰেল ফৰ্মুলা মই লিখি দিছো ইয়াত এটা নাম্বার যদি এড কৰিব লাগে add a number okay তেতিয়া হলে আমি কি কৰিম add boss less friend okay আৰু যদি এটা নাম্বার লেস কৰিব লাগে কি কৰিব লাগে লেস তেতিয়া হলে কি কৰিম আমি বস্তুকো হে একে হ'ব বস্তু লেস হ'ব আৰু ফ্ৰেণ্ড টো কিন্তু ইয়াৰ উল্টা হ'ব অৰ্থাৎ add friend ঠিক আছে সো এইটো হৈছে জেনাৰেল ফৰ্মুলা এইটো স্মল ফ্যামিলিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব বিগ ফ্যামিলিৰ ক্ষেত্ৰতো এপ্লিকেবল হ'ব কম্বিনেশনৰ ক্ষেত্ৰত অকমান বেলেগ হয় বাট স্মল আৰু বিগ ফ্যামিলিৰ ক্ষেত্ৰত এই দুটা এপ্লিকেবল হ'ব হেতু টেন্স প্লেস হক ওয়ান্স প্লেস হক ঠিক আছে গটিকে 5 less 1 add 1 আমি যদি এইটো কৰো আমি আনসাৰ পাম কিমান 5 ঠিক আছে তো ইয়াত মই বুজাই দিছো এবাৰ আৰু কৰি দিছো add 5 less 1 কৰাৰ কাৰণে আমি কি কৰিব লাগিব less 5 add 4 ঠিক আছে less 1 ৰ কাৰণে কি কৰিব লাগিব less boss আছিল ন আৰু add friend তাৰ পিছত আছে add 1 এতিয়া add 1 কেনেকৈ কৰিম add 1 ৰ কাৰণে এগেইন ফৰ্মুলা ইউজ হ'ব যেহেতু আমাৰ তাত add 1 अवेलेबल নাই সো তাৰ কাৰণে আমি কি কৰিম add 5 less 4 okay so add 5 less 4 ঠিক আছে সো আমি ফাইনাল আনসার পালো 5 ঠিক আছে ওকে এতিয়া আমাৰ আছে বিগ ফ্ৰেণ্ড পজিটিভৰ এটা মই বিগ ফ্ৰেণ্ড পজিটিভ অলৰেডি বুজাই দিছো বিগ ফ্ৰেণ্ড পজিটিভৰ ক্ষেত্ৰত মই এবাৰ বুজাই দিও এটা ডাউট আছিল আৰু ষ্টুডেন্ট এজনৰ সো ডাউটটো কেনেকুৱা আছিল স্যাৰ add 5 ইয়াৰ লগত আৰু add 5 আৰু add 1 আছিল চাগে সো এইটো কেনেকৈ কৰিম সো add 5 আমি ইয়াত দিছো ওকে সো add 5 আছে আমাৰ add 5 এতিয়া আমি ইয়াৰ লগত আৰু এটা add 5 কৰিব লাগে যেটো এটা add 5 কৰিব লাগিব সো তাৰ কাৰণে আমি কি ফৰ্মুলা ইউজ কৰিম স্মল ফ্যামিলি পাৰিম নে নোৱাৰো বিকজ স্মল ফ্যামিলিত 5 তকৈ ওপৰত হলে আমি স্মল ফ্যামিলি কৰিব নোৱাৰো add বা less সো add 5 ৰ কাৰণে কি আছিল ফৰ্মুলা মই কৈছিলো add
বছ যদি যেহেতু নাম্বাৰটো এড কৰিব লাগে বছটো কি হ'ব এড বছ আৰু ফ্ৰেণ্ডটো কি হ'ব লেছ ফ্ৰেণ্ড ওকে so 5 ৰ বছ কোন 10 that means add 10 আৰু 5 ৰ ফ্ৰেণ্ড কোন 10 হোৱাৰ কাৰণে 5 ক কি লাগে 5 এ লাগে so 5 ৰ ফ্ৰেণ্ডও 5 so ফৰ্মুলা ইউজ কৰিম add 10 less 5 কিহৰ কাৰণে add 5 কৰাৰ কাৰণে তাৰ পিছত আছে add 1 means add 1 ডাইৰেক্টলি হ'ব ইয়াত ঠিক আছে তো আমি ফাইনাল আনসাৰ পালো 11 ওকে তো আমি কনসেপ্ট এটা বুজি লওতে এদিন দুদিন তিনিদিন এক মাহলৈকে সময় লাগিব পাৰে ওকে বাট কনসেপ্টটো বুজাৰ পিছত এনেকুৱা ক্যালকুলেশন ইজিলি উইদিন সেকেন্ড কৰিব পাৰো এবেকাছৰ একচুয়াল মহত্বটো হেতুৱে গটিকে ছাত্ৰ ছাত্ৰীসকল আৰু পেৰেন্টছক মই অনুৰোধ জনালো আপোনালোকেও যাতে এইটো কেতিয়াও দৌৰাদৌৰিত নাথাকে যে ফৰ্মুলাটো দৌৰাদৌৰিকৈ জানিব লাগে নহয় তেনেকুৱা কথা নহয় ফৰ্মুলা এটা বুজি লওতে রিপিটিটিভ রিভিজন কৰি এসপ্তাহৰ ঠাইত এক মাহত ফৰ্মুলাটো বুজি লওক কিন্তু এবাৰ বুজি লোৱাৰ পিছত সেই ফৰ্মুলাটো কেতিয়াও নাপাহৰে লাইক নিজৰ নামটো এজন ছাত্ৰ ছাত্ৰীয়ে নাইবা আপোনালোকে হওক মই হওক আমি কেতিয়াও নাপাহৰো কিয় কাৰণ নিজৰ নামটো আমি ইমান টাইম ৰিভাইজ কৰিছো সো তেনেকৈ যদি আমি এটা ফৰ্মুলা এটা ৰিভাইজ কৰিলেও ভালদৰে এদিনৰ জায়গাত দুদিন আমি প্ৰেক্টিস কৰো তিনিদিন কৰো তেতিয়াহলে আমাৰ সেই ফৰ্মুলাটো অটোমেটিক আমাৰ সাবকনসিয়াস মাইন্ডত বহি যাব আৰু এজ এ ৰিজাল্ট আমি যেতিয়া এবিলাক সৰু এবিলাক একেবাৰে বেসিক হাতখন বহাৰ কাৰণে নাইবা মাইন্ডত এবেকাছৰ ৰুল বিলাক অহাৰ কাৰণে যেতিয়া ডাঙৰ ক্যালকুলেশন মই ইয়াৰ আগৰ ভিডিওত যি ডাঙৰ ক্যালকুলেশন কৰি বুজাইছো সো সেইবিলাকৰ কাৰণে অটোমেটিক আহি থাকিব লাগিব সাম বিলাক যেতিয়া মেন্টাল ম্যাথছ ক্যালকুলেশন কৰিব সো গিভ সাম টাইম তো ডাঙৰ কিবা এটা কৰিব গলে ছাত্ৰ ছাত্ৰী এজনক সময় দিবই লাগিব দৌৰাদৌৰিত নহয় সো আপোনালোকে অলপ পেশেন্স ৰাখিব কিয়তক প্ৰেসাৰাইজ নকৰিব এদিনত এটা ফৰ্মুলা শিকিব দিয়ক কাৰণ বহুত বেছি ফৰ্মুলা নাই আমাৰ স্মল ফ্ৰেণ্ড আছে বিগ ফ্ৰেণ্ড আছে স্মল ফ্ৰেণ্ডত নটা বিগ ফ্ৰেণ্ডত নটা ফৰ্মুলা সৰি বিগ ফ্ৰেণ্ডত বেছি আছে অলপ সো তেনেকৈ এদিনত এটা ফৰ্মুলা কৰিব দিয়ক এবাৰ গটেখিনি ক্লিয়াৰ হলে আৰু লাইফ টাইম মাল্টিপ্লিকেশন ডিভিজনৰ কাৰণে ভাবিব নালাগে সো এইখিনিয়ে বাকি নেক্সট ভিডিওত যদি কাৰোবাৰ কিবা ডাউট আছে মেসেজ কৰিলি হল মই গটেখিনি বুজাই দিম তো আজিলৈ এইখিনিয়ে থ্যাংক ইউ